যা পারো তাই করো, খালি কল যে আমার পোলাহানি স্কুলে যে হাট আছে না, বাস জায়গা খাবো। সামান্য বাৰণী পানীয়ে সেই পানীয়ে আহি মানে আমাৰ যিটো ৰাস্তা সেই ৰাস্তাটো গুচি গ'ল। এতিয়া থকা ঘৰো যোৱাৰ উপক্ৰম হৈছে। হয়তো ইতিমধ্যে বাৰম্বাৰ আমি আমাৰ যিসকল প্ৰতিনিধি আছে সকলোকে অৱগত কৰিছোঁ, কোনেও কাণ হাত দিয়া নাই। আমাৰ প্ৰেচিডেণ্ট আছে, কাউন্সিলাৰ আছে, আঞ্চলিক পঞ্চায়তৰ সদস্য, যিকে নহওক সদস্যজনীক বাৰে বাৰে কোৱাৰ পিছত তাই অলপ অনুদান আগবঢ়াইছে, যি অনুদানেৰে আমি এই বাঁহেৰে এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছোঁ। কিন্তু আমাৰ MLA আছে, MLA ইয়াৰ পৰা 1 কিলোমিটাৰ পূব তাতে আহিছিল নদীৰ পাৰত। তাতে অৱগত কৰা হৈছে যে আপোনাৰ এই নদীৰ পানীয়ে সেইভাগে গাঁও এখন উঠাই নি আছে, কাণহাৰ নাই। MP আছে, নামতহে আমি শুনিছোঁ যে MP বোলা এজন আছে বৰপেটা লোকসভাৰ অধীনত, কিন্তু নকৰে। কিয় বা নকৰে এইটো আমি নাজানো। এতিয়া মই বিশেষকৈ চৰকাৰৰ ওচৰত আমাৰ বিভাগীয় যিজন মন্ত্ৰী আছে, এই বিভাগীয় মন্ত্ৰীৰ ওচৰত সজোৰে আমি দাবী উত্থাপন কৰোঁ, যিমান দূৰ সম্ভৱ অতি সোনকালে আমাৰ ইয়াত এটা ভাল স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। ভূঞাৰ ব্ৰিজৰ পৰা আমাৰ ছাহজাহান মাষ্টৰৰ ঘৰলৈ যোৱা ৰাস্তা এইটো আমাৰ পশ্চিম পাৰৰ পৰা পূব পাৰলৈ। বেকী নদীৰ বাৰণীয়া পানীয়ে যিখিনি ভাঙিছে, আমাৰ ল'ৰা ছোৱালী মহামাৰী স্কুলত যোৱাৰ কাৰণে খুবেই অসুবিধা। তাৰপিছত আমাৰ মহামাৰী কাউৰজাহী বেছিমাৰীৰ সকলো মানুহে আমাৰ এই ৰাস্তা দিয়ে যাতায়াত কৰে, বজাৰ ঘাট যোৱালৈ বহুত অসুবিধা হৈছে। গতিকে আমাৰ MP মহোদয় আছে, MLA মহোদয় আছে, আজিলৈ ইয়াতে আমাৰ চাব অহা নাই। কিছুদিন আগত আহিছিল MLA ছাৰ, অহাৰ পিছতো শুনিছে ছাৰে যে এইখিনি আমাৰ ভাঙিছে, কিন্তু আমি আনন্দিত হ'লোঁ হয় যে আমাৰ এইখিনি চাই যোৱাৰ পিছত ছাৰে তথাপিতো আমি সুখী হৈ গ'লোঁ হয়, কিন্তু ছাৰে এতিয়ালৈ অহা নাই। গতিকে আমি অনুৰোধ কৰোঁ আমাৰ জলসঞ্চয় বিভাগৰ পীযুষ হাজৰিকা ডাঙৰীয়াক অতি সোনকালে আমাৰ এই যাতায়াতৰ ব্যৱস্থাৰ কাৰণে আমাৰ নদীৰ পানী যেনেকুৱা আপুনি ব্যৱস্থা কৰি হ'লেও আমাক এইখিনি প্ৰতিৰোধ কৰি দিব লাগে, কাৰণ আমাৰ ৰাইজৰ বহুত কষ্ট হৈ আছে।